এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ ৰাজ্যৰ চৰকাৰী শিক্ষকে কিয় বিজেপিক ভোট নিদিলে শিক্ষকে বিজেপিক ভোট দিয়া নিদিয়াক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হহিদিনা যি মন্তব্য কৰিছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপিক টাৰ্গেট কৰি লৈছে বিৰোধীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ হৰব হোৱা দেখা পোৱা গ'ল বিধায়ক অখিল গগৈ বিশ্লেষণ আগবঢ়ালে ব্যাখ্যা আগবঢ়ালে যে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকে কিয় বিজেপিক ভোট নিদিলে অখিল গগৈৰ ফালৰ পৰা কোৱা হৈছে শিক্ষকসকল হৈছে শিক্ষিত সমাজ আৰু শিক্ষিত সমাজে কেতিয়াও নিবিচাৰে সমাজখন ধ্বংস হৈ যোৱাটো আৰু লোকসভা নিৰ্বাচন তাৰে প্ৰমাণ শিক্ষকসকলে প্ৰত্যাখ্যান কৰিলে বিজেপিক এই মুহূৰ্তত জনাই আছো এই বিগ পলিটিক্যাল নিউজ ৰাজ্যৰ চৰকাৰী শিক্ষকে কিয় বিজেপিক ভোট নিদিলে ব্যাখ্যা আগবঢ়ালে ৰাজ্যৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ শিক্ষকে ভোট নিদিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ ভিতৰত জুই লাগি আছে এই মন্তব্য কৰিছে কটাক্ষ কৰিছে অখিল গগৈ যে শিক্ষকে ভোট নিদিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ ভিতৰত এতিয়া জুই জ্বলি আছে শিক্ষকে ভোট নিদিলে কাৰণ শিক্ষকসকল হৈছে শিক্ষিত সমাজ আৰু সেইবাবে শিক্ষকে ভোট নিদিলে সমাজ গ্ৰহীতা সকলেও বুজি উঠিছে যে বিজেপিক ভোট দিলে সমাজখন কাহানিও জীয়াই নাথাকিব সমাজখন ধ্বংস হৈ যাব আৰু বিজেপিক ভোট নিদিয়াৰ সিদ্ধান্ত লৈ ভাল কৰিলে শিক্ষকে এনেধৰণে প্ৰশংসা কৰিছে অখিল গগৈয়ে ৰাজ্যৰ শিক্ষকসকল হৈছে ভাল মানুহ শিক্ষকসকলে সমাজৰ কেতিয়াও অহিত চিন্তা নকৰে বেয়া চিন্তা নকৰে কেতিয়াও সমাজখন ধ্বংস হৈ যোৱাটো নিবিচাৰে শিক্ষকে লোকসভা নিৰ্বাচনত তাৰে প্ৰমাণ কৰি দেখুৱালে শিক্ষকসকলে এনেধৰণে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কটাক্ষ কৰা দেখা পোৱা গ'ল বিধায়ক অখিল গগৈৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে শিক্ষকসকল যেহেতু শিক্ষিত সমাজ আৰু সেই শিক্ষিত সমাজে কেতিয়াও নিজৰ চকুৰ সন্মুখত সমাজখন জাতিটো ধ্বংস হৈ যোৱাটো তেওঁলোকে কেতিয়াও নিবিচাৰে আৰু লোকসভা নিৰ্বাচনত হেয়া প্ৰমাণ কৰি দেখুৱালে শিক্ষকসকলে এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে অখিল গগৈয়ে শুনো আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয়নে নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজ গঢ়োতা সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয়নে নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজ গঢ়োতা সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয়নে নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজ গঢ়োতা সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা
নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা এই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা এই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা এই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা এই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা এই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি শিক্ষকসকল হ'ল শিক্ষিত মানুহ শিক্ষকসকল হ'ল শিক্ষাগুৰু শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা এই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি এই পাৰ্টিক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব ভাল কৰিলে নে বেয়া কৰিলে বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া আৰু তেওঁ কৈছে যে বিজেপিয়ে ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে হয় নহয় শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি
শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি, এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব। আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে, শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে। কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে, হয়নে নহয়? শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি? শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি, এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব। আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে, শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে। কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে, হয়নে নহয়? শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি? শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি, এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব। আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে, শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে। কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে, হয়নে নহয়? শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি? শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি, এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব। আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে, শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে। কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে, হয়নে নহয়? শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি? শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি, এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব। আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে, শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে। কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে, হয়নে নহয়? শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি? শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা যিটো পাৰ্টি, এই পাৰ্টিটোক যদি ভোট দিয়া যায় তেতিয়াহ'লে কেতিয়াও আমাৰ সমাজখন জীয়াই নাথাকিব। আৰু সেইকাৰণে অসমৰ আৰু ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভোট দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে, শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে। কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত কিমান যে জুই লাগিছে, হয়নে নহয়? শিক্ষকে ভোট নিদিলে মানে অৰ্থটো কি? শিক্ষকসকল হ'ল শিক্ষিত মানুহ, শিক্ষকসকল হ'ল শিক্ষাগুৰু, শিক্ষকসকল হ'ল আমাৰ সমাজৰ সমাজ গঢ়োতা। সেই সমাজ গঢ়োতাসকলে বুজি উঠিছে যে বিজেপি নামৰ সমাজ ভাঙোতা
ভাৰতৰ শিক্ষক সমাজে সিদ্ধান্ত ল'লে যে বিজেপিক কোনো পধ্যে ভিত দিয়া নহ'ব। ভাল কৰিলে নে বেয়া কৰিলে? বিজেপিক ভোট নিদিওঁ বুলি লোৱা সিদ্ধান্তটো ভাল নে বেয়া? আৰু তেওঁ কৈছে যে বিজেপিক ভোট নিদিয়াৰ কাৰণে শিক্ষকসকলে ভোট নিদিয়াৰ কাৰণে তেওঁ ভাল পাইছে, কিন্তু তেওঁহে জানে তেওঁৰ ভিতৰত